চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো কি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনাৰ যদি ঘৰটো জিঅ' টেগ কৰা হৈছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া নৱেম্বৰ মাহতে আপোনালোকে এই চৰকাৰী ঘৰটো লাভ কৰিব। তো বন্ধুসকল প্ৰায় 5 লাখ পৰিয়ালক এই চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব, অৰ্থাৎ নৱেম্বৰ মাহতে আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ কৰিব। তো কিন্তু বন্ধুসকল ইয়াৰ ওপৰত আৰু এটা নতুন আপডেট আহিছে, যিসকল লোকে আপোনালোকে এইবাৰ নৱেম্বৰ মাহত চৰকাৰী ঘৰটো লাভ কৰিব, তো বন্ধুসকল সেইসকল লোকে আপোনালোকে কেইটামান কাম কৰিব লাগিব। তো বন্ধুসকল যদি আপোনালোকে এই কামকেইটা নকৰে, তেতিয়া কিন্তু আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ নকৰিব। তো বন্ধুসকল যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰিব, তো সেইসকল লোকে কিন্তু এই কামকেইটা কৰিবই লাগিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো কি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে কোনকেইটা কাম কৰিব লাগিব, কেনেধৰণে আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ কৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা আপডেটবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোকে জানিলে যে যিহেতু আপোনাৰ নৱেম্বৰ মাহত তো চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তি টকা দিয়াৰ কথা কৈছে, তো তাৰ আগতে আপোনালোকে কিন্তু EKYC কৰিব লাগিব। অৰ্থাৎ আপুনি EKYC নকৰিলে কিন্তু আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ নকৰিব। বৰ্তমান যোনটো অসম চৰকাৰৰ পৰা আপডেট আহিছে, তো যিসকল লোকে জিঅ' টেগ কৰা হৈছিলে, তো বন্ধু সেইসকল লোকে কিন্তু EKYC কৰিবই লাগিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে অতি সোনকালে EKYC কৰি লওক। তো বন্ধুসকল আপোনালোকে EKYC কৰিবৰ কাৰণে আপোনালোকৰ যিকোনো অনলাইন আপোনালোকৰ দোকানৰ পৰা আপোনালোকে EKYC কৰিব পাৰিব, নতুবা আপোনালোকে যোনটো CSC চেণ্টাৰ তাৰ পৰা কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকে যদি মোবাইল ফোনটোৰ পৰা EKYC কৰিব বিচাৰে, তো বন্ধুসকল আপোনাৰ মোবাইল ফোনটোৰ পৰা EKYC কৰিব পাৰিব। তো আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপ আপ ভিডিঅ' বনাই দিম, কেনেধৰণে আপুনি EKYC কৰিব লাগে, গোটেই ফুল প্ৰচেছটো আপোনালোকক মই দেখুৱাই দিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। বৰ্তমান এইটোৱে চৰকাৰী ঘৰৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে অতি সোনকালে EKYCটো কৰি লওক।